অসম ৰাজ্যিক জীৱিকা মিছনৰ খৈৰাবাৰী ব্লকৰ উদ্যোগত শুকুৰবাৰে খৈৰাবাৰীত ঋণ প্ৰদান শিবিৰ এটি অনুষ্ঠিত হয়। খৈৰাবাৰীৰ ৰাভা সাহিত্য সভা ভৱনত অনুষ্ঠিত এই শিবিৰত অসম ৰাজ্যিক জীৱিকা মিছনৰ খৈৰাবাৰী ব্লকৰ অধীনৰ 100টা আত্মসহায়ক গোটক 4,9,00,000 টকাৰ ঋণ প্ৰদান কৰে। আজি শুকুৰবাৰে আনুষ্ঠানিকভাৱে চেক প্ৰদান কৰা হয় আত্মসহায়ক গোটসমূহক। মাৰ্জিনা বেগম নামৰ এগৰাকী উদ্যমী মহিলাক ব্যক্তিগতভাৱে প্ৰদান কৰা হয় 1.5 লাখ টকাৰ ঋণ। গাম্ভীৰ্যপূৰ্ণ এই ঋণ প্ৰদান অনুষ্ঠানত জীৱিকা মিছনৰ খণ্ড প্ৰকল্প প্ৰবন্ধক দীপজ্যোতি কুমাৰ, SBI ভেৰগাঁও শাখাৰ সহকাৰী পৰিচালক ৰাজা কুমাৰ শ্বাহ, HDFC বেংকৰ টংলা শাখাৰ ডেপুটি মেনেজাৰ অলকেশ ডেকা, খৈৰাবাৰী ইউকো বেংকৰ শাখা পৰিচালক শ্ৰীকান্ত কুমাৰ ভাৰতীকে প্ৰমুখ কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। খৈৰাবাৰীৰ পৰা ধীৰেন মহলীয়াৰ ৰিপৰ্ট, অৰুণোদয় আছাম। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান খৈৰাবাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত আমি ইয়াৰ এটা ক্ৰেডিট কেম্প অৰ্গেনাইজ কৰিছিলোঁ আৰু ইয়াতে 100 আছে যিক ক্ৰেডিট লোন দিয়া গ'ল বেংকৰ ফালৰ পৰা 4,9,00,000 টকা দিয়া গ'ল তেখেতসকলক। আৰু ইয়াত এটা ইণ্ডিভিজুৱেল এজনী গোটৰ সদস্যক দিয়া গ'ল 1.5 লাখ টকা লোন দিয়া গ'ল আজিৰ প্ৰগ্ৰেমত। আৰু ইয়াতে আপোনাৰ HDFC টংলা ব্ৰাঞ্চৰ মেনেজাৰ, SBI ভেৰগাঁৱৰ মেনেজাৰ, AGBB নামখোলাৰ মেনেজাৰ আৰু ইউকো খৈৰাবাৰীৰ মেনেজাৰ উপস্থিত আছিল। তেওঁলোকৰ জীৱিকাৰ ক্ষেত্ৰত তেওঁলোকে যিটো জীৱিকা লৈ আছে সেইটো জীৱিকাৰ উত্তৰণৰ কাৰণে লোনটো বেছিকেলি দিয়া গ'ল আৰু যাতে তেওঁলোকে ইকনমিকেলি ডেভেলপ হয়, ছাষ্টেইন হয়, তেওঁলোকে আৰ্থিকভাৱে সবল হ'বৰ কাৰণে বেংকৰ পৰা লোনটো দিয়া গ'ল যাতে তেওঁলোকে যিটো জীৱিকা কৰিছে সেইটো জীৱিকা উত্তৰণ ঘটাব পাৰে। ভৱিষ্যত আৰু বেকাৰীটো আৰু ডাঙৰকৈ হোৱাৰ কাৰণে সম্ভাৱনা আছে আৰু আমি চেষ্টা চলাই আছোঁ। অহাবাৰমান আৰু বেংকৰ পৰা কৈছে 6 লাখ মান দিব লোন। 6 লাখ লোন পালে আমি তাৰে পৰা আৰু আমি লৈ আৰু উন্নত হ'ব পাৰিম বুলি ভাবিছোঁ। আমি মাৰ্কেটটো আমি লোকেল মাৰ্কেটে কৰি আছোঁ, লোকেলতে দি আছোঁ। দোকানে দোকানে আমাৰ মালবিলাক ছাপ্লাই দিয়া হয়।